ৰাতিপুৱা শুই উঠি আমি কি বস্তু খাব লাগে সেইটো কথা শ্ৰীকৃষ্ণই কৈছে। ৰাতিপুৱা শুই উঠি কোনবোৰ কাম একেবাৰে কৰিব নালাগে, যিবোৰ কাম কৰিলে ঘৰখনলৈ বহুত বিপদ নামি আহিব পাৰে। এই কথাখিনিয়ে হৈছে আজিৰ ভিডিঅ'ৰ মুখ্য বিষয়। এই ভিডিঅ'টো সম্পূৰ্ণকৈ চালে আপুনি ইয়াৰে গোটেইবোৰ কথা ভালদৰে জানিব পাৰিব। ৰাতিপুৱা শুই উঠিয়ে এটা বস্তু খাই ল'লে আপুনি কেতিয়াও অভাৱ অনাটনত থাকিব লগা নহয়। অৰ্থাৎ কেতিয়াও আপোনাৰ টকা পইচাৰ অভাৱ নহয়। কেতিয়াও আপুনি টকা পইচাৰ বাবে দৌৰি ফুৰিব নালাগে। ভগৱান শ্ৰীকৃষ্ণই কৈছে, ৰাতিপুৱাই মানুহে এই বস্তুটো খাই ল'লে ঘৰলৈ সুখ সমৃদ্ধি আহে। জীৱনৰ সকলো ক্ষেত্ৰতে সেই ব্যক্তিয়ে সফলতা প্ৰাপ্তি কৰিব পাৰিব। তেতিয়া ধন টকা পইচাক চুম্বকে আকৰ্ষণ কৰাৰ দৰে আনিব পাৰিব। সেইজন ব্যক্তিয়ে অতি সোনকালে মহালক্ষ্মীৰ কৃপা লাভ কৰে। বহুত মানুহে কয় ঘৰখনত বহুত অশান্তি হৈ আছে, টকা পইচাৰ ফালৰ পৰাও বহুত অভাৱ হৈ আছে। উপাৰ্জন ভালদৰে হোৱাৰ পিছতো টকা পইচা একেবাৰে জমা নাথাকে। প্ৰতিটো দিনেই কেৱল ধন টকা পইচাৰ অভাৱতে পাৰ কৰিব লগা হৈছে। কি কাৰণত এনেকুৱা হৈ আছে আপুনি একো ধৰিব পৰা নাই। ইয়াৰ কাৰণ হ'ল আপুনি কিছুমান ভুল কাম কৰি আছে। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজিলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় শ্ৰীকৃষ্ণ। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, যেনে ধৰক আপোনাৰ ব্যৱসায়, চাকৰি, টকা পইচা, বিবাহ, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। আমাৰ ধৰ্মীয় শাস্ত্ৰবোৰত কিছুমান নিয়ম উল্লেখ কৰা আছে, যিবোৰ নিয়ম আমাৰ জ্যেষ্ঠসকলে নাইবা আমাৰ পূৰ্বপুৰুষসকলে মানি চলিবলৈ বহুত আগতেই কৈ গৈছে। কিন্তু বৰ্তমান সময়ত এই নিয়মবোৰ খুব কম সংখ্যক মানুহে মানি চলে। অধিক সংখ্যক মানুহে এইবোৰত গুৰুত্ব নিদিয়ে। কিন্তু আপোনাৰ যেতিয়া ধন টকা পইচাৰ সমস্যা হয়, পাৰিবাৰিক বহুত অশান্তি হয়, তেতিয়াই মানুহে ইয়াৰ কাৰণবোৰ জানিব বিচাৰে। আমি কৰা কিছুমান কৰ্মৰ বাবে নাইবা আমাৰ দ্বাৰা হোৱা কিছুমান কৰ্মৰ বাবে আমাৰ সফলতাত বাধা আহি যায়। কিন্তু ৰাতিপুৱা উঠিয়ে যদি আপুনি কেইটামান সৰু সৰু কাম কৰি লয়, তেনেহ'লে আপুনি কেতিয়াও দৰিদ্ৰৰ সন্মুখীন হ'ব লগা নহয়। কিন্তু ৰাতিপুৱা উঠিয়ে যদি আপুনি কিছুমান ভুল কৰে, তেনেহ'লে দৰিদ্ৰতাক আপুনি ঘৰলৈ মাতি অনাৰ দৰেহে হ'ব। সেয়েহে এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনাক আমি সেই কামবোৰৰ বিষয়ে ক'ম, যিকেইটা কাম আপুনি ৰাতিপুৱা শুই উঠি ভুলতো নকৰিব। এতিয়া জানি লওঁ আহক, ৰাতিপুৱা শুই উঠিয়ে মানুহে কোনকেইটা কাম কৰিব নালাগে আৰু ৰাতিপুৱা কোনটো বস্তু খাব লাগে। যদি ৰাতিপুৱা শুই উঠিয়ে আপুনি আইনাখনত নিজকে চাই লয়, তেনেহ'লে এইটো ভুল কেতিয়াও নকৰিব। বাস্তুশাস্ত্ৰত এইবোৰ কথা উল্লেখ আছে। ৰাতিপুৱা শুই উঠিয়ে নিজৰ মুখখন আইনাত চাব নালাগে। শুই উঠিয়ে আইনাত নিজকে দৰ্শন কৰা মানে হ'ল দৰিদ্ৰতা, দুৰ্ভাগ্য, সমস্যাক নিজৰ জীৱনলৈ মাতি অনাৰ দৰে হয়। সেইবাবে ৰাতিপুৱা শুই উঠিয়ে আইনা একেবাৰে নাচাব। ৰাজমোহিনী কবচ: আপোনাৰ টকা পইচাৰ সমস্যা, আপোনাৰ ব্যৱসায়ৰ সমস্যা, আপোনাৰ চাকৰিত হৈ থকা সমস্যা, শিক্ষা, স্বাস্থ্য, প্ৰেম তথা আপোনাৰ বিবাহৰ ক্ষেত্ৰত যিবোৰ বাধা হৈ আছে, এই সকলোবোৰ বাধা আঁতৰি যাব এইটো ৰাজমোহিনী কবচ পিন্ধিলে। এই ৰাজমোহিনী কবচ ধাৰণ কৰিলে আপুনি মানুহক আকৰ্ষিত কৰিব পাৰিব। ক'ৰবাত যদি আপোনাৰ টকা ফচি আছে, সেই টকা ঘূৰাই পাব। আপোনাৰ ধাৰবোৰ পৰিশোধ কৰিব পাৰিব। ৰাজমোহিনী কবচৰ বাবে স্ক্ৰীণত দিয়া নাম্বাৰত যোগাযোগ কৰক। ধন্যবাদ। নম্বৰ 2, ভোজন গ্ৰহণ। বহুত মানুহে ৰাতিপুৱা বিচনাতে চাহ খায় নাইবা ভোজন গ্ৰহণো কৰে। যদি আপুনিও এনেকুৱা ভুল কৰে, তেনেহ'লে এইটো ভুল কেতিয়াও নকৰিব। শাস্ত্ৰৰ মতে স্নান নকৰাকৈ ভোজন গ্ৰহণ কৰিব নালাগে। অৰ্থাৎ ৰাতিপুৱা শুই উঠি স্নান কৰি সূৰ্যক জল অৰ্পণ কৰিহে আমি ভোজন গ্ৰহণ কৰিব লাগে। কাৰণ সূৰ্যদেৱৰ দ্বাৰাই আমি অন্ন লাভ কৰিছোঁ। সেইবাবে সূৰ্যদেৱক জল অৰ্পণ নকৰাকৈ অন্ন গ্ৰহণ কৰাটো একেবাৰে উচিত নহয়। নম্বৰ 3, ৰাতিপুৱা শুই উঠিয়ে ৰাম কৃষ্ণ নাম
মুখেৰে উচ্চাৰণ কৰিব লাগে। মুখেৰে প্ৰথম শব্দটোৱে উচ্চাৰণ কৰিব লাগে ৰাম কৃষ্ণ। কিন্তু তাৰ পৰিৱৰ্তে যদি মুখেৰে নিগেটিভ ধৰণৰ কথা বাৰ্তা ওলায় তেনেহ'লে নিজৰ দুৰ্ভাগ্য নিজে মাতি অনাৰ দৰে হয়। ৰাতিপুৱা উঠিয়ে কেৱল ঈশ্বৰক ধ্যান কৰিব লাগে, নহ'লে জীৱনলৈ নানা ধৰণৰ সমস্যা আহিব পাৰে আপোনাৰ। যদি ৰামকৃষ্ণ বুলি শোৱাৰ পৰা উঠি আপুনি উচ্চাৰণ কৰে, আপুনি জীৱনত বহুত সমস্যাৰ পৰা নিজকে বচাই ৰাখিব পাৰিব। নম্বৰ 4, আমাৰ শাস্ত্ৰত গংগাজলৰ বিশেষ মহত্ব আছে। পূজাৰ সামগ্ৰী বিক্ৰী কৰা দোকানবোৰতো গংগাজল পোৱা যায়। আজিৰ সময়ত গংগাজলৰ বাবে গংগাতে যোৱাৰ প্ৰয়োজন নাই। পৌৰাণিক কথা অনুসৰি গংগা এনেকুৱা এখন নদী য'ত স্বয়ং দেৱী দেৱতাসকলে স্নান কৰিছিল। সেইবাবে গংগাজলক খুব পবিত্ৰ বুলি কোৱা হয়। সেয়েহে ৰাতি শোৱাৰ সময়ত এটা তামৰ পাত্ৰত অলপ পানী লৈ তাত অলপ গংগাজল লৈ সেইখিনি শোৱা ৰুমৰ উত্তৰ পূব কোণত ৰাখি দিব। আৰু ৰাতিপুৱা শুই উঠি তামৰ পাত্ৰটোৰ পৰা অলপ পানী বিচনাখনত ছটিয়াই দি বাকীখিনি পানী আপুনি সেৱন কৰিব। ভগৱানে কৈছে, যি মনুষ্যই নিয়মিতভাৱে এই জল সেৱন কৰে সেইজনে কেতিয়াও দুখ কষ্ট পাব লগা নহয়। মা লক্ষ্মীৰ কৃপাত তেনেকুৱা মানুহে ধনৈশ্বৰ্যৰ গৰাকী হৈ পৰে। গংগাজল ইমানেই পবিত্ৰ হয় যে মানুহৰ মুখত গংগাজলৰ এটা টোপাল দিলেই সকলো পাপ কৰ্ম নষ্ট হৈ পৰে। গংগাজল কেতিয়াও অশুদ্ধ নহয়। সেইবাবে ৰাতিপুৱা শুই উঠিয়ে এই কামটো আপুনি নিশ্চয় কৰিব। যদি আপুনি আপোনাৰ জীৱনৰ পৰা নিগেটিভ চিন্তাধাৰা দূৰ হোৱাটো বিচাৰে, দুখ দৰিদ্ৰতাৰ পৰা মুক্ত হ'ব বিচাৰে, তেনেহ'লে ৰাতিপুৱা শুই উঠিয়ে এটা কাম নিশ্চয় কৰিব। ৰাতিপুৱা শুই উঠিয়ে আইনাত নিজৰ মুখখন দৰ্শন নকৰাকৈয়ে ভগৱানক দৰ্শন কৰিব। ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত ভিতৰৰ ফালে গণেশ নাইবা পঞ্চমুখী হনুমানৰ ফটো এখন ৰাখিব, যাতে ৰাতিপুৱা শুই উঠিয়ে আপুনি ভগৱানক দৰ্শন কৰিব পাৰে। ৰাতিপুৱাই ভগৱানক দৰ্শন কৰিব পাৰিলে মনুষ্যৰ জীৱনৰ উন্নতি হয়। যেতিয়া আপুনি ঘৰৰ পৰা ক'ৰবালৈ ওলাই যাব, তেতিয়া খালী পেটেৰে ক'তো ওলাই নাযাব। কিবা এটা খায়ে ঘৰৰ পৰা ওলাই যাবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত মা লক্ষ্মীৰ অসীম কৃপা আপুনি লাভ কৰিব। যেতিয়া ৰাতিপুৱা কামৰ বাবে ঘৰৰ পৰা ওলাই যাব, ঘৰৰ মন্দিৰৰ পৰা এটা ফুলৰ পাহি প্ৰসাদ হিচাপে লগত লৈ যাব। ইয়াৰ ফলত আপুনি ঈশ্বৰৰ কৃপা লাভ কৰিবলৈ সক্ষম হ'ব। ভগৱান আপোনাৰ লগতে থাকিব। আপুনি যিমানেই বিপদত নপৰক, ভগৱানে তেতিয়া আপোনাক সহায় কৰিব। আপুনি যি কামৰ বাবে ওলাই যাব, সেই কামত আপুনি সম্পূৰ্ণৰূপে সফল হ'ব পাৰিব। ভগৱান শ্ৰীকৃষ্ণই কৈছে, যেতিয়াই আপুনি কিবা এটা ভাল কামৰ বাবে ঘৰৰ পৰা ওলাই যাব, তেতিয়াই মুখখন মিঠা কৰি যাব লাগে। কিন্তু মনত ৰাখিব, ৰাতিপুৱাই মিঠা সেৱন কৰাৰ সকলোতকৈ ভাল সময় বুলি কোৱা হৈছে। ইয়াৰ ফলত আপোনাৰ জীৱনৰ পথ সুগম হৈ পৰিব। যি বিচাৰিব সেইখিনিকে আপুনি পাবলৈ সক্ষম হ'ব। ভগৱান শ্ৰীকৃষ্ণই কৈছে, কপালত চন্দনৰ ফুট ল'লে মানুহে সকলোতে জয়ী হ'ব পাৰে। এয়া বিজয় তিলক বুলি কোৱা হয়। সেইবাবে কপালত চন্দনৰ ফুট ল'ব লাগে। শাস্ত্ৰও কৈছে, যি মানুহে প্ৰতিদিনে ঘৰৰ পৰা ওলাই যাওঁতে কপালত চন্দনৰ তিলক লগাই যায়, সেই মানুহৰ ওপৰত ভগৱানৰ সদায় কৃপাদৃষ্টি থাকে আৰু তেওঁক কোনেও একো অনিষ্ট কৰিব নোৱাৰে। আপোনাক ভগৱানে সদায় ৰক্ষা কৰিব। এনেকুৱা ব্যক্তিসকলে অঘটন, অকাল মৃত্যু আদিৰ পৰা বাচি থাকিব পাৰে। শাস্ত্ৰই কৈছে, যিজন লোকে নিয়মিত ৰূপত সূৰ্যদেৱক জল অৰ্পণ কৰে, সেইজনে ঘৰ, পৰিয়াল, সমাজত মান সন্মান লাভ কৰে, সুস্বাস্থ্য আৰু দীৰ্ঘায়ু লাভ কৰে। তেনেকুৱা মানুহে এই উপায়ৰ দ্বাৰা স্বাস্থ্য সম্পৰ্কীয় বহুত লাভ হয় বুলি কোৱা হৈছে। প্ৰতিদিনে ৰাতিপুৱা ঘৰৰ পৰা ওলোৱাৰ সময়ত অলপ দৈ আৰু অলপ চেনি খাব লাগে। এইটো অত্যন্ত শুভ বুলি কোৱা হয়। ইয়াৰ ফলত আপুনি যিকোনো কামত সফল হ'ব পাৰিব আৰু আপোনাৰ জীৱনৰ পৰা নিগেটিভিটি সম্পূৰ্ণৰূপে দূৰ হৈ যাব। ৰবিবাৰৰ বাহিৰে প্ৰতিদিনে তুলসী গছত জল অৰ্পণ কৰিব। ইয়াৰ ফলত মা লক্ষ্মীৰ কৃপা সদায় আপুনি লাভ কৰিব পাৰিব। প্ৰিয় দৰ্শক, আশা কৰোঁ ভিডিঅ'টো আপোনাৰ ভাল লাগিছে। আজিৰ বাবে এইখিনিয়ে আছিল। অহাকালি আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈ নমস্কাৰ।